স্কুলৰ যিটো নিয়ম বনাই দিছে টাইমিংটো যিটো চেঞ্জ কৰিছে সেইটো একেবাৰে এপ্ৰপ্ৰিয়েট হোৱা নাই ভৰ দুপৰীয়া 12:30 বজাত স্কুল ছুটি দিয়াটো একেবাৰে এপ্ৰপ্ৰিয়েট হোৱা নাই এইটো বেয়া কথা হৈছে এইটো বন্ধ মানে একেবাৰে স্কুল এইখিনি সময়ত বন্ধ কৰি দিয়া ভাল কাৰণ কিয় যিটো সময়ত আপোনালোকে স্কুল ছুটিৰ ব্যৱস্থা কৰিছে 12:30 বজাত আৰু ভাগ ভাগকৈ 3 ভাগ কৰি দিছে একেখন স্কুল বাছত যিসকলে আহিব লাগে সেই সকলৰ কি অৱস্থা হ'ব তেওঁলোকেতো ৰবই লাগিব গতিকে আপোনালোকে এই টাইমিংটো ব্যৱস্থা এটা কৰক নতুনকৈ ভাবি চাওক কথাটো নিৰ্দেশনাটো নতুন কৰক কাৰণ সময়টো এতিয়া মই যিখিনি সময়ত আপোনালোকৰ কথাটো কৈ আছো এইটো সময় 4:30 বাজিছে আৰু বাহিৰত চকু মেলিব নোৱাৰা ৰ'দ গতিকে 12:30 বজাত মূৰত প্ৰচণ্ড ৰ'দটো লৈ শিক্ষক শিক্ষাৰ্থী বা অভিভাৱক তিনিটা হেৰিয়াৰে লোকচান হ'ব যথেষ্টখিনি কাৰণ শাৰীৰিক অকল হিট ষ্ট্ৰোক হৈ যে কিবা এটা হ'ব সেইটো কথা নহয় শাৰীৰিকভাৱেও যথেষ্টখিনি মানুহৰ সমস্যাৰ সৃষ্টি হ'ব গতিকে আপোনালোকে এই কথাটো বন্ধ কৰক এই কথাটো বন্ধ নকৰিলে নিৰ্দেশনাটো নতুন কৰক নহলে এই মহা ভয়ানক বিপদত ছাত্ৰ ছাত্ৰী পৰাৰ সম্ভাৱনা আছে ইয়াতকৈ দীঘলীয়া নকৰো